हर हरिचंद्र আজি संदा সাংস্কৃতিক বিকাশ কেন্দ্র মঠিয়াচিকা কল্পতৰু প্ৰাথমিক শাখা নামঘৰ নমাটি দিহিঙীয়া গাঁও সদৌ ভিত্তিত ভাওনা সংলাপ প্ৰতিযোগিতা অনুষ্ঠানটি 4 জানুৱাৰী শনিবাৰে অনুষ্ঠিত কৰা হয়। নমস্কাৰ, মই আৰিফা, আপোনালোকে চাই আছে আৰিফা চেনেল। যিকোনো খবৰৰ বাবে আৰিফা চেনেলৰ লগত যোগাযোগ কৰিবলৈ স্ক্ৰীনত থকা হোৱাটছএপ নম্বৰত যোগাযোগ কৰিব পাৰে। ধন্যবাদ। আৰিফা বেগম বাইদেউ সংবাদকৰ্মী মঞ্চলৈ আমন্ত্ৰণ জনাইছো। আমাদের এই উপস্থিত হয়েছে বাইদেউ, আমি একবারই গোলাম গামোচাৰে মৰম যাচিব বিচাৰিছো। আমাৰ মহিলাজৰ সহকাৰী সম্পাদক প্ৰণৱ মই এখনি গামোচাৰে অৱদান জনাবলৈ অনুৰোধ জনাইছো। আমাৰ নতুন মই যেহেতু দলটো নতুন দল, মই কেইটামান কথা কৈছো। নাম ললে পাপ হয় মেৰুৰ সমান, নাম ললে মেৰুৰ সমান পাপ হয়। এই দেৱগৃহ এই নামঘৰত উপবেশন কৰোঁতে আমাৰ পদে পদে অপৰাধ হৈছে, কিন্তু সেই অপৰাধ মৰিখনৰ এটা ব্যৱস্থা আছে। সেই প্ৰকৃত ব্যৱস্থাটো জানি শুদ্ধ সত্যভাৱে যদি বস্তুটো উপস্থাপন কৰিবলৈ শিকে, মই ভাবোঁ তেনে ভাওনাই আমাৰ নতুন প্ৰজন্মক এটা আধ্যাত্মিক উত্তৰণ দিব। আজি প্ৰতিযোগিতা আছে, প্ৰতিযোগিতাই শ্ৰেষ্ঠত্বক প্ৰতিপন্ন কৰে, কিন্তু প্ৰতিযোগিতা এনেধৰণে হ'ব লাগিব যে মোৰ সহশিল্পীজনৰ সমগ্ৰ বিকাশত মই অৰিহণা যোগাই মই প্ৰতিদ্বন্দ্বী হ'ম। একেটা চৰিত্ৰত দুজনে অভিনয় কৰিব, কোনোবা এজন শ্ৰেষ্ঠ হ'ব, কিন্তু যিজন শ্ৰেষ্ঠ হ'ল তাৰ প্ৰতি অইন এজন ঈৰ্ষান্বিত হ'ব নালাগিব। যদি ঈৰ্ষাৰ ভাৱে জন্ম কৰে তেতিয়াহ'লে আমি ভাওনা কৰাৰ যথাৰ্থতা নাথাকিব। ভাওনা কাৰ? বৈষ্ণৱৰ বস্তু। বৈষ্ণৱ কোন? সকলোতে বিষ্ণুক যিজনে দৰ্শন কৰে। এই সমস্ত ভূতত বিষ্ণুক দৰ্শন কৰাজনে কেতিয়াও কোনোবা এজন শিল্পী সহশিল্পীক কেতিয়াও ঈৰ্ষা কৰিব নোৱাৰে। এই কথাটো আঁতৰি চলিব। প্ৰতিযোগিতাত শ্ৰেষ্ঠ হ'ব লাগিব, শুদ্ধ কথা, কিন্তু ভগৱানৰ দিব্য লীলা চৰিতাৰ্থ কেতিয়াবা কোনো জেগাত আপোনালোক বিফল হ'ব পাৰে। সেই বিফলতাই লোকক যাত্ৰাটোক স্থবিৰ হ'বলৈ নিদিব। আজি বিফল হৈছে পিছৰ কথা, কাইলৈতো সফল হ'ম। কাইলৈও যদি বিফল হ'ম, পিছৰ দিনাখনতো আমি সফল হ'ম। সফলতাৰ মাপ কাঠি একেদিনতে নাহে। হয়, প্ৰতিযোগিতা কৰা আজিৰ তাৰিখত আটাইতকৈ ব্যয়বহুল কাৰ্যসূচী। সেইকাৰণে আপুনি যদি এটা দল গঠন কৰি ল'লে, প্ৰথমবাৰ নাপালে, দ্বিতীয়বাৰ নাপালে, তৃতীয়বাৰ নাপালে, চতুৰ্থবাৰ আপুনি প্ৰতিযোগিতা কৰিব নোৱাৰে। কাৰণ এখন ভাওনা অনুষ্ঠিত কৰোঁতে 30-35 হাজাৰ টকা খৰচ হয়। বাধা দিবৰ শক্তি আছে বুলি জানিলে কি কৰিবা দুৰ্যোধন, কি কৰিবা? চকুৰ আগত দেখিছা ভীষ্ম গ'ল, দুৰ্ল গ'ল, কৰ্ণ প্ৰলাইছে, কৈছা বাধা দিবৰ শক্তি নাই, বাধা দিবৰ শক্তি নাই, অন্ধ এতিয়াও বিশ্বাস আছে পাণ্ডৱক ধ্বংস কৰি, এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰত বিজয়ী পতাকা উৰুৱাম। নমস্কাৰ, মই আজি উপস্থিত আছো নমাটি দিহিঙীয়া গাঁও নামঘৰৰ। আজি যেহেতু এটা সুন্দৰ অনুষ্ঠান ইয়াতে পাতিছে, সদৌ অসম ভিত্তিত ভাওনা সংলাপ প্ৰতিযোগিতা 2025, আৰু আজিৰ দিনটোতে ইয়াতে উদযাপন কৰিছে উদযাপন সমিতিৰ দাদাসকল আছে। তেওঁলোকৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিম এই অনুষ্ঠানটিৰ বিষয়ে। নমস্কাৰ দাদা। নমস্কাৰ। হয়, আজি এই সুন্দৰ অনুষ্ঠানটিৰ বিষয়ে দুআষাৰ মান আমাৰ ৰাইজক জনাব। জয় জয়তে মই আজি অনুষ্ঠান হৈ যোৱা ময়ূৰধ্বজ সমন্বয় সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সকলো বিষয়ববীয়ালৈ মই ধন্যবাদ জনাইছোঁ।
আমাক এটা গুৰু দায়িত্ব দিছিলে, মোক সভাপতি দায়িত্ব দিছিলে। আজি এই পালন হৈ গ'ল। এইটো আজি আমাৰ ইয়াত এইটো যিটো অনুষ্ঠান হৈ গ'ল, এইটো একচুৱেলি আমি সমন্বয় ক্ষেত্ৰৰ নিচিনা হৈ গৈছে। মই পতাকা উত্তোলন কৰোঁতে মই কৈছিলোঁৱেই এইখিনি কথা, এইখিনিকেই মই কৈছোঁ। এইটো যে আমাৰ সমন্বয় ক্ষেত্ৰ হ'ল আজি। এইটো আমাৰ সংস্কৃতি বিকাশ কেন্দ্ৰ, আমাৰ ভাওনা সংলাপৰ বিষয়ে আমাৰ নৱপ্ৰজন্মই বিশেষকৈ জনা হোৱা নাই। আগতে আমাৰ ভাওনাত অকল ভাওনা প্ৰদৰ্শনহে হৈছিলে, ভাওনা সংলাপত বেছি গুৰুত্ব দিয়া হোৱা নাছিলে। গতিকে এই সংলাপ প্ৰতিযোগিতাৰ যোগেদি আমাৰ সংস্কৃতিটো আমাৰ প্ৰসাৰ হৈছে, মই সেইটোৱে নিজে অনুভৱ কৰিছোঁ। আৰু আমাৰ যিসকল আমাৰ ইয়াত বিশেষকৈ আমাৰ ডেকা সমাজে যিটো উদ্যোগ লৈছে, এইটো বৰ বলিষ্ঠ উদ্যোগ লৈছে, মই প্ৰশংসা কৰিছোঁ। আৰু ভৱিষ্যতেও এনেকুৱা তেওঁলোকে উদ্যোগ লওক, বছৰেকত হওক, বছৰেকত নহ'লেও 2 বছৰৰ মূৰত হওক, মই এইটোকে আশা কৰিছোঁ। মই ইমানখিনি কৰি আছোঁ। ধন্যবাদ থাকিল আপোনালৈ। আমি জানিবলৈ বিচাৰিম ৰঞ্জন দত্ত দাদা আমাৰ লগতে আছে, তেওঁৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিম এই অনুষ্ঠানটোৰ বিষয়ে। নমস্কাৰ। আজি এই আপাহতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আহি আমাৰ অনুষ্ঠান ভাগত আহি সহায় সহযোগিতা জনোৱাৰ বাবে। আজি আমি অনুষ্ঠান ভাগ সকলো ৰাইজৰ বিপুল সঁহাৰিত সুন্দৰভাৱে অনুষ্ঠান ভাগ আমাৰ আয়োজন হৈ যায়। এই আপাহতে মই ময়ূৰধ্বজৰ সকলো বিষয়ববীয়াক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। অশেষ কষ্টৰ ফলত আজি আমাৰ অনুষ্ঠান ভাগ সকলো ক্ষেত্ৰৰ ফালৰ পৰা সকলো ধৰণে কাৰিক হওক, আৰ্থিক ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে সহায় সহযোগিতাৰ দ্বাৰা সকলো ৰাইজৰ অনুষ্ঠান ভাগে সুন্দৰকৈ গঢ় লৈ উঠিলে। তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু উদযাপন সমিতি মোৰ লগতে আমাৰ সন্মানীয় সভাপতি মহোদয় আছে, আমাৰ আজি ময়ূৰধ্বজ বিকাশ কেন্দ্ৰৰ সভাপতি বিনোদ বৰগোহাঁই বুঢ়াগোহাঁই ডাঙৰীয়াও আছে, আৰু আমাৰ বিষয়ববীয়া সকলো উপস্থিততে আজি আমি পহিলা পতাকা উত্তোলনৰ কাৰ্যসূচীকে আদি কৰি আমাৰ ভাওনা সদৌ অসম ভিত্তিত ভাওনা সংলাপ প্ৰতিযোগিতা আৰু এটি আমাৰ আলোচনা চক্ৰ ভাওনাৰ ওপৰত যুৱ প্ৰজন্ম আৰু ভাওনা সংশয় আৰু সম্ভাৱনা তাৰ এটি আলোচনা চক্ৰ আয়োজন হয়। অসমৰ বিশিষ্ট ভাওনা জগতৰ মন ৰাজগুৰু ছাৰ আমাৰ সুদূৰ যোৰহাটৰ পৰা আহি উপস্থিত হৈছিলে বহু কৰ্মব্যস্ততাৰ মাজতে, দীপেন দত্ত ডাঙৰীয়া আৰু আমাৰ স্থানীয় বাস্তৱ বন্ধু ডাঙৰীয়া আহি উপস্থিত হৈছিলে। গতিকে এই আপাহতে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। আপোনালৈ ধন্যবাদ থাকিল। আকৌ দুআষাৰমান শুনিবলৈ চেষ্টা কৰিম তেওঁৰ পৰা। অজয় দত্ত দাদা আছে, নমস্কাৰ দাদা। নমস্কাৰ। হয়, আজি অনুষ্ঠানটিৰ বিষয়ে আপুনি আমাৰ দৰ্শকক দুআষাৰমান জনাব। হয়, প্ৰথমতে আমি আজি আপোনালোক এই অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে প্ৰথমতে আপোনালোকৰ চেনেলৰ সমূহ বিষয়ববীয়াক আমি ধন্যবাদ জনাইছোঁ। আমাৰ এই অনুষ্ঠানটোত উপস্থিত থাকি আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে। তাৰ লগে লগে আমি ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানটোৰ লগত জড়িত সকলো সভাপতি মহোদয়ৰ পৰা প্ৰমুখ্য কৰি, সম্পাদক মহোদয়ৰ পৰা প্ৰমুখ্য কৰি আমাৰ যিসকল ব্যক্তিয়ে আমাৰ এই ময়ূৰধ্বজ সমন্বয় সাংস্কৃতিক বিকাশ কেন্দ্ৰ পহিলাৰ পৰা আৰম্ভণিৰ পৰা যিসকল ব্যক্তি আমাৰ লগত আছে, অনাগত দিনত যি অনুষ্ঠান আমি আয়োজন কৰিছোঁ, সকলো অনুষ্ঠানতে জড়িত হৈ আমাক সহায় সহযোগিতা আগবঢ়োৱা সকলোকে আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু আমি আজি যি অনুষ্ঠানটি হাতত লৈছিলোঁ সদৌ অসম ভিত্তিত ভাওনা সংলাপ প্ৰতিযোগিতাখনি, এই প্ৰতিযোগিতাখিনি অনুষ্ঠিত কৰিবলৈ যাওঁতে আমাৰ অনেকখিনি অপৰাধ হ'ব পাৰে। গতিকে সকলো অপৰাধ যাতে ভগৱন্তই আমাক কৃপা কৰে, আৰু অনাগত দিনত এই ময়ূৰধ্বজ সমন্বয় সাংস্কৃতিক বিকাশ কেন্দ্ৰই আপোনালোকে আশীৰ্বাদ কৰিব। ভৱিষ্যতৰ দিনত যাতে ইয়াতকৈ আটকধুনীয়া অনুষ্ঠান ৰাইজৰ আগত আমি উপস্থাপন কৰি সকলোৰে আগত আমি এটা সুন্দৰ উপস্থাপন আপোনালোকৰ সবৰ আগত আগবঢ়াব পাৰিম বুলি আমি আশাবাদী, আৰু আপোনালোকে আশীৰ্বাদ কৰিব। কৃষ্ণ। ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ চেনেলটিক নিমন্ত্ৰণ কৰাৰ বাবে। অশেষ ধন্যবাদ জনাইছোঁ। ইয়াতে যিহেতু আমাৰ ৱাহিদা দাস বাইদেউ আছে, তেওঁ যিহেতু এই অনুষ্ঠান ভাগিত নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰিছিলে, আৰু ৱাহিদা দাস বাইদেউৰ ইয়াতে আছে এতিয়া বৰ্তমান। নমস্কাৰ বাইদেউ। নমস্কাৰ। হয়, আজি আপোনাৰ এই অনুষ্ঠানটিত যিহেতু উপস্থিত থাকি কেনেকুৱা লাগিছে? সঁচাকৈ আজি বৰ আনন্দত আত্মহাৰা হৈ গৈছোঁ, কিয়নো মই গুৰুজনাৰ প্ৰতি প্ৰথম মই সাহিত্যৰ প্ৰতি খোজোঁতে গুৰুজনাৰ ওপৰত মই লেখা আৰম্ভ কৰিছিলোঁ। এতিয়ালৈকে তেওঁৰ ওপৰত মই এখন ধৰ্মগ্ৰন্থ উলিয়াম বুলিও মই লিখিয়ে আছোঁ, প্ৰস্তুতি চলাই আছোঁ, প্ৰকাশ হোৱা নাই। আৰু আজি এই অনুষ্ঠানটোলৈ মোক নিমন্ত্ৰণ কৰি পেলাই যিখিনি মোক নিজকে মই ভাবিছোঁ উৎসাহ দি বনাই দিলে, সন্মান দিলে, তাৰ কাৰণে নিজে মই গৌৰৱান্বিত। মোৰ ইমানেই ভাল লাগিছে যে গুৰুজনাৰ দুখাৰ কথা মই ক'লোঁ, তাত মই ভুল ভ্ৰান্তি হ'ব পাৰে, কিন্তু বিচাৰক তিনিজন মণ্ডলীয়ে ক'লে যে অতি সুন্দৰ হৈছে বুলি। মই সঁচাকৈ গৌৰৱান্বিত, নিজেই লিখা এটা আৰ্টিকল তেখেতলোকে ভাল পাইছোঁ বুলি ক'লে, মোৰ ভাল লাগিছে। আজি আমাৰ অনুষ্ঠানলৈ বাইদেউক নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰা হৈছিল, আৰু বাইদেউ নিৰ্দিষ্ট সময়তে আহিছে, আমাক উৎসাহিত কৰিলে, বহুত উৎসাহিত কৰিলে। তাৰোপৰি বাইদেৱে আমাক এটা ডাঙৰ এটা
আমাৰ এটা নিদৰ্শন দিছে আমাৰ যি শ্ৰী গুৰু মহাগুৰু শংকৰদেৱৰ আমাৰ যি নিদৰ্শন ভাওনাৰ বাইদেৱে তেওঁ নিজ হাতে লিখনি আমাক পাঠ কৰি শুনালে আৰু এই পাঠটি আমাৰ গুৰু আমাৰ তিনিজনা আমাৰ বিচাৰক আছিল তেখেতলোকে খুব প্ৰশংসা কৰিছে বাইদেউৰ এই লিখনিটো ধন্যবাদ হয় ভাল লাগিছে ধন্যবাদ থাকিল আৰু আজিৰ ভিডিঅ'ৰ পৰা যেহেতু বিদায় ল'ব লাগিব তেন্তে আপোনালোকে যদি ভাল পাইছে ভিডিঅ' ভাগি শ্বেয়াৰ কৰিব নিশ্চয় ধন্যবাদ